তিনিচুকীয়াত ভূমিপূজন অনুষ্ঠান শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা উন্নয়নমূলক কাম হাতত লোৱা হৈছে। ইতিমধ্যে তিনিচুকীয়াৰ ৰংপুৰীয়া পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডত প্ৰায় 28 লাখ টকাৰে নিৰ্মিত বিভিন্ন আঁচনিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত অঞ্চলবাসীৰ যথেষ্ট উপকৃত হৈছে। শুক্ৰবাৰে তিনিচুকীয়া সমষ্টিত দুখনকৈ দলঙৰ ভূমিপূজনত অংশ লয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে। লগতে কেইবাখনো আঁচনিও উদ্বোধন কৰা হয় ভূমিপূজন অনুষ্ঠানত। গম পাইছে ইতিমধ্যে যোৱা 1 তাৰিখৰ পৰা আমি বিকাশ যাত্ৰা সমগ্ৰ অসমতে আৰম্ভ কৰিছিলোঁ আৰু তিনিচুকীয়াতো আমি বহুকেইটা আঁচনিৰ আমি বিভিন্ন সময়ত আধাৰশিলা ৰাখিলোঁ আৰু আজি আমি ৰংপুৰীয়া পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ প্ৰায় 28 লাখ টকাৰে নিৰ্মিত বিভিন্ন আঁচনিবিলাক সম্পূৰ্ণ হৈ উঠিলে। ইয়াতে ৰাস্তা আছিলে, ড্ৰেইন আছিলে, ছটঘাট আছিলে, আমাৰ মাদ্ৰাছা আছিলে, সকলোবিলাক স্কুল আছিলে। এই সকলোবিলাক সম্পূৰ্ণভাৱে হৈ উঠাৰ ফলত আজি এই অঞ্চলবাসী যথেষ্ট উপকৃত হৈছে আৰু তাৰে আজি ৰাইজৰ বাবে আমি উক্ত আঁচনিসমূহ উৎসৰ্গিত কৰিলোঁ। আপোনালোকে জানে যে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে উন্নয়নৰ গতিধাৰা অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে আৰু তেনেস্থলত আমি তিনিচুকীয়া জিলা তথা তিনিচুকীয়া বিধানসভা সমষ্টিটো আমি আমাৰ ইয়াৰ উন্নয়নমূলক কাম কাজসমূহ আমি ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজিও আমি ৰাতিপুৱাৰ পৰা প্ৰায় 2টা দলঙৰ কাৰণে আমি আজি ভূমিপূজন কৰিলোঁ। তাৰ লগতে আৰু এতিয়াও আছে আমি কেইবাটাও আঁচনি আমি পুনৰ আজি আমি ভূমিপূজন কৰিম। ইতিমধ্যে আমি গম পাইছোঁ আজিৰ ভিতৰতে হয়তো কোড অফ কণ্ডাক্ট লাগিব। তাৰ আগে যিখিনি আমি কাম আমাৰ ৰৈ গৈছে সকলোবিলাক কাম আমি ৰাইজৰ বাবে উৎসৰ্গিত কৰিম আৰু আশা কৰিছোঁ যে এই ইমানখিনি কাম হৈ যোৱাৰ পাছত আমাৰ তিনিচুকীয়াৰ যিটো ডেভেলপমেণ্ট ই যথেষ্ট আগবাঢ়ি যাব আৰু ৰাইজ ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আমি সদায় চেষ্টা কৰিছোঁ যাতে ৰাইজৰ আশীৰ্বাদ আৰু তেওঁলোকৰ দিয়া পৰামৰ্শৰে আমাৰ ওপৰত থকা যিখিনি দায়িত্ব আছে সেইখিনি নিষ্ঠাপূৰ্বক আমি পালন কৰি পেলাই ৰাইজক যাতে আমি উপযুক্ত সেৱা আগবঢ়াব পাৰোঁ সেই চিন্তাধাৰাৰে আমি আগবাঢ়িছোঁ আৰু ইয়াত আমি ৰাইজৰ যথেষ্ট আশীৰ্বাদ আৰু সহযোগিতা পোৱাৰ বাবেই আমি এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আগন্তুক দিনতো আৰু এনে বহু আমাৰ আঁচনি আছে, বহু আমাৰ পৰিকল্পনা আছে, যি পৰিকল্পনাৰ জৰিয়তে আমি তিনিচুকীয়াখনক আৰু অসমৰ ভিতৰতে এখন শক্তিশালী চহৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। তিনিচুকীয়াৰ পৰা কমল হাজৰিকাৰ ৰিপৰ্ট, সচ্চৰ ৰিয়েলিটি।